গুড মৰ্ণিং এভৰিৱান। আপোনালোকে চাহ পানী খালে নে নাই? আৰু আমাৰ এইফালে চাহ পানী মানে ৰেডি কৰি আছো ৰ'ব। আৰু এইফালে লাল চাহ বহাই দিছো। গাখীৰ আছে যিহেতুকে, তথাপিও মানে গাখীৰৰ চাহ ৰাতিপুৱাই মানে আমি গাখীৰ চাহ নাখাওঁ আৰু ৰাতিপুৱা আমি লাল চাহখিনিয়ে খাওঁ। গাখীৰ থাকিলেও মানে লাল চাহে খাওঁ, গাখীৰ নাথাকিলেও আমি লাল চাহে খাওঁ। আৰু এইফালে চুজি বনাই আছো ৰ'ব, চুজিখিনি মানে ভাজি আছো। যিহেতুকে মানে শহুৰ দেউতাই কৈছে আৰু যে চুজি বোলে চুজি খাব আৰু তো সেইটো কাৰণে চুজিখিনি এইফালে ভালদৰে ভাজি মানে তাৰপিছত চুজিখিনি বনাম। আৰু ছোৱালীৰ মানে অৰ্ডাৰ হৈছে, তাই মানে পুৰি খাব। তো সেইটো কাৰণে এইফালে মানে মই পুৰিও বনালো। আৰু তাই এতিয়ালৈকে উঠাই নাই। আৰু পুৰিবিলাকক চাওকচোন, ইমান মানে পিঁপৰা, ইমান যে পিঁপৰা কিয় হয়? মাত্ৰ বনাই ৰাখিছো, গৰমে আছে। তথাপিও মানে পিঁপৰা মানে পুৰা একদম ভৰ্তি হৈ গৈছে। আৰু এইফালে এনেকুৱাকে মানে মোৰ চুজিখিনিও হৈ গ'ল, যিহেতুকে শহুৰে কৈছে যে ঢিলা চুজি খাব। আৰু ঢিলা বস্তুৱে খাব লাগিব, মানে চুজি বুলি নহয়। তো সেইটো কাৰণে মানে পানী অলপ বেছি কৰি দি এইফালে মানে পুৰা ঢিলা কৰি চুজিখিনি বনাই দিলো ৰ'ব। আৰু এইফালে চুজিখিনি হোৱাৰ পিছতে এইফালে মানে একবাৰে চাহখিনিও হৈ গ'ল। আৰু চাহখিনি হোৱাৰ পিছত একবাৰে মানে চুজি গোটেইখিনি একবাৰে ৰেডি কৰি লৈ মানে শহুৰ দেউতাক দিবৰ কাৰণে যাই আছো। আৰু যিহেতুকে ঠাণ্ডা ঠাণ্ডা বতৰ, তো সেইটো কাৰণে দেউতা মানে ঘৰৰ ভিতৰত নহয়, বাহিৰতে বহি আছে চিয়াৰ লৈ। আৰু ময়ো কৈছো যে ঘৰৰ ভিতৰতনো আৰু কিমান থাকিব, সেইটো কাৰণে বাহিৰতে অলপ বহি থাকক। আৰু এনেকুৱাকে মানে দেউতাক দি দিলো। দিয়াৰ পিছত দেউতা মানে টেবুলখন আনিবৰ কাৰণে খুজি আছিল, কিন্তু ময়ে আনি দিলো, যিহেতুকে লাগ পোৱা নাই। আৰু এনেকুৱাকে মানে দেউতাও মানে শহুৰ দেউতা আৰু তো পুৰা মানে চিঞৰি আছে, যিহেতুকে ছোৱালী উঠা নাই, কয় কি ইমান দেৰি হৈছে উঠা নাই। তো সেইটো কাৰণে তাইকো মানে পুৰা গালি পাৰি আছে। তো ময়ো ভিতৰত গলো, যাই তাইক মাতি উঠাই দি আহিলো। আহি মানে এইফালে দেউতাকো যিহেতুকে চাহ পানী দিয়াৰ পিছত আৰু ভাত বহালো। ভাতৰ পিছত পুৰিখিনি মানে তিনটা বেলেগ বেলেগ আৰু আইটেম ৰাতিপুৱা থাকে চবৰে। আৰু এইফালে ফুল চুল উঠাই পাকঘৰৰ কাম শেষ কৰি এইফালে ফুল তুল উঠাই মই মানে মন্দিৰৰ কামখিনি গোটেইখিনি ক্লিয়াৰ কৰি ললো। আৰু মন্দিৰৰ কামখিনি ক্লিয়াৰ কৰাৰ পিছত এইফালে ছোৱালীও যিহেতুকে উঠি গ'ল, আৰু ময়ো ভাবিলো যিহেতুকে গোটেইকেইটাই ঘৰতে আছে, তো সেইটো কাৰণে আজি অলপমান ৰ'দত বহিয়ে চাহখিনি খাওঁ। আৰু যিহেতুকে একলা বহি ভালো নালাগে, বা আৰু ছোৱালী আজি দেৰি কৰি উঠিল, যিহেতুকে তাইৰ স্কুল নাই, সেইটো কাৰণে তাইও অলপ দেৰি কৰি উঠিল। আৰু সেইটো কাৰণে মানে বাৰাণ্ডাতে বহি আমি গোটেইকেইটা চাহ খাই আছো। আৰু এনেকুৱাকে ছোৱালীয়ে মানে বহিছে। আৰু তাই যিহেতুকে পুৰি বনাব দিছিল, কিন্তু তাই পুৰি নাখালে, কাৰণ তাই পিঁপৰা মানে পুৰিৰ ওপৰত পিঁপৰা দেখি তাই মানে এনেকুৱা ঘৃণা পাইছে। তাই মানে এনেও অলপমান মানে কি ভাৱটো অলপ বেছি আৰু। তো সেইটো কাৰণে মই কৈছো দে ঠিক আছে, নাখালে নাই। আৰু এইফালে দেখিছেনে 2026 প্ৰথমতে যে পাইছিলো পুৰস্কাৰটো, সেয়া এই পুৰস্কাৰটো চিন এনেকুৱাকে হৈ আছে। আৰু এনেকুৱাকে চাহ পানী খোৱা হোৱাৰ পিছত এৱাৰো লৈ আহিল মাছ। মই বোলো তাই ঠিক আছে, মাছখিনি একবাৰে ধুই তাত নিমখ হালধি একবাৰে সানি কিনে থৈ দিওঁ। আৰু মই কথাবিলাক মানে এনেকুৱাকে ডাইৰেক্টলি কওঁ, ইয়াতে বহুত কিবা কিবি কথা ভুল হৈও যাব পাৰে, মাপ চাপ কৰি দিব। আৰু এনেকুৱাকে মাছখিনি মানে খুলি চুলি চালো। আৰু যিহেতুকে কাটা মাছে আছিল, তো মই বোলো ঠিকে আছে, ভালে হৈছে। আৰু এইখিনি ভালদৰে ধুই চুই কি কৰি থলো, আৰু নিমখ আৰু হালধি এনেকুৱাকে সানি থৈ দিলো। আৰু যিহেতুকে আনিব বুলি কৈছে অলপ সৰু মাছ দেউতাৰ কাৰণে, তেওঁ যিহেতুকে আৰু ছোৱালীও এইফালে মানে বেডমিণ্টন খেলিছে, যিহেতুকে তাইৰ লগ আহিছে, সেইটো কাৰণে তাই এইফালে বেডমিণ্টন খেলিছে। আৰু মোৰ ভিডিঅ'বোৰ এনেকে লাষ্টলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব, আৰু যদি বহুত বেছি ভাল লাগিছে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰি দিব। টাটা।